Hey guys, welcome to our channel. Welcome back to new vlog. I'm going to show you it. Let's see it. দেখিছে আপোনালোকে সকলোৱে আমি ক'ত আছোঁ এতিয়া বৰ্তমান আমি আছোঁ এতিয়া বৰ্তমান চেন্নাই ওৱান অফ দ্য বেষ্ট প্লেচ পিছফালে আছে আমাৰ বাকী কিবা আপোনাক ফ্ল' কৰিব কওক এইটো ষ্টাইল নেকি আপুনি খগেন দা নেকি খগেন নহয় নগেন এতিয়া আপুনি কওকচোন মানে হাউ ডু ফিলছ কেনেকুৱা লাগিছে আপোনাৰ দিনটো ভাল ৰাতিপুৱা এতিয়া গা ধুই দিওঁ অঁ আগত আহি যদি গা নুধুলে কথাটো বেয়া হ'ব য়েছ মানে গাটো ধুই দিওঁ এতিয়া অঁ এই নাওকেইখনে কি কৰি আছে তাত নাওটো মাছ ধৰি আছে মাছ ধৰি আছে ন মাছটো খাব পাম ন চাগে নিশ্চয় মাছেই ধৰিছে চাগে অঁ সাগৰতো পুঠি মাছ পায় ন বাৰু আপোনাৰ বডিটো মজা লাগিছে এবাৰ দেখাই দিয়কচোন অঁ জিমটো যায় ন এই লোকেশ্যনটো কৈ দিয়ক কোন জেগাত আহিলে আমাৰ অসমৰ ৰাইজসকলে পাব লোকেশ্যনটো হ'ল মায়াজাল ইচিয়া ৰোড মায়াজাল অপজিট ছাইডত সোমাই দিলে যিকোনো গলিত সোমাই দিলে ইয়াতে ওলাব তাৰপৰা আছে আমাৰ নাৰিকলবাৰী ইয়াৰ মানে আপোনালোকে নিউ ইয়াৰ পিকনিক কাৰণে বহুত মজা অঁ জেগাত অঁ এবাৰ মইতো পিকনিক ইয়াতে খাম ন বাৰু তাত যাব নোৱাৰি মানে এতিয়া অলপ মানে তাত অলপ হেৰি ষ্ট্ৰাইক চলি আছে কাহিনী চলি আছে পুলিচৰ আচ্ছা হাই মানুহজনে কি কৰি আছে বাৰু কওকচোন এবাৰ হাইজনে যে গাঁত খান্দি আছে যে কি কৰি আছে তেখেতে এই পৃথিৱীত থাকিবলৈ মন নাই গাঁত খান্দি সোমাই থাকিব মানে কথা দেখিলে আপোনালোকে সকলোৱে ইয়াত আহক এনজয় কৰক ভাল জেগা আছে ধুনীয়া জেগা আছে একদম ধুনীয়াকৈ চাব পাৰে বাছ ইমানে কম আৰু এইবিলাক এনজয় কৰিব পাৰে এনজয় কৰিলেই হ'ল ধুনীয়াকৈ মস্ত একদম ওৱান অফ দ্য বেষ্ট প্লেচ ইন চেন্নাই আপোনালোকে ৰাতি 12টা বজাত আহিলেও ইয়াত আহিব পাৰে ৰাতি 2টা বজাত হ'লেও আহিব পাৰে এনজয় কৰিলে হ'ল বাছ সেইটোৱে মানে লাগে দেখিছে তেখেত গৈ আছে সাগৰলৈ বোলে গা ধুবলৈ বোলে গা তেখেতে সাগৰত আহিয়ে ধুৱে দেখিছেনে পানী ওচৰলৈ আহি গৈছে একদম হ'লেও মোক চুই যোৱা নাই আকৌ সেইটো বহুত ভাল লাগিছে তেখেতে কি কৰি আছে তেখেতেহে জানে আৰু দেই পানী দেখিছে নাই ওচৰলৈ আহি গৈছে কিন্তু মিঠা নাই পাছ কৰা নাই পানী আহি 360 ভিউ এটা আপোনালোকে চাই ল'ব পাৰে প্লেচটো কেনেকুৱা হয় এনেই টাইম পাছৰ কাৰণে আহিছোঁ এতিয়া বৰ্তমান ৰাতিপুৱা হৈ আছে আপোনাৰ ইয়াত 6টা বাজিলে 6টা বজাত আপোনাৰ ইয়াত বেলি পূৰা উদয় হয় আৰু ওলাই যায় টাইম লাইনটো অকণমান বেলেগ হয় অসমত যিহেতু আপোনাৰ 4টা বজাতে আন্ধাৰ হয় আৰু 5টা বজাতে বেলি ওলাই চাগে আই থিংক মে বি গম নাপাওঁ পাৰফেক্ট হ'লেও আৰু অলপ আহিলেই হ'ল যদি আহিব বিচাৰে ধুনীয়াকৈ যদি কিছুমান অদাখৰ ব্যক্তিয়ে যদি আহিব বিচাৰে বা কিছুমানৰ বাইক বা কিছুমানৰ প্ৰব্লেম থাকে পাৰ্চনেল তেখেতলোকে আহিলেই হ'ল অটো পায় আপোনাৰ অটোত ধৰি আহিলেও হ'ল নহ'লে আজিকালি অ'লা উবেৰটো কম্পালচাৰী চবতে পায় ন চ' অ'লা উবেৰ আহিলেই হ'ল আৰু ধুনীয়াকৈ অ'লা উবেৰ আহিলে আৰু ধুনীয়াকৈ আপোনাৰ এইটো জেগা বুলিয়ে নহয় আপোনাৰ বিভিন্ন প্ৰকাৰৰ জেগা আছে ইয়াত আহি পেলাই চেক কৰিলেই হ'ল চালেই হ'ল বাছ সিমানে আপোনাৰ গা ধুই হৈ গ'ল নেকি ককাইদেউ গা ধুই আহিছোঁ বহুত পানীৰ বহুত লেতেৰা পানী আহি আছে মন নাই মতে গৈ ধুব লাগিছে অ'কে এইটো আপোনাৰ বহুত ডাঙৰ এটা কিস্মতৰ তাত লিখিছে আপোনাক ভগৱানে যে ৰাতিপুৱা আহি আপুনি সাগৰত গাটো ধুব পাইছে হয় নহয় বাৰু ধুব লাগিছিলে কিন্তু পানীটো পূৰা গোলা আছে যে সেইটো কাৰণে ধুবলৈ মন নাই আজি মানে ৱেডাৰটো অকণমান বেয়া আছে ন আৰু বেলিও ওলোৱা নাই চাব পাৰে ভালকৈ মোদীয়ে পানীটো বন্ধ কৰি দিলে যে আমি গেলা পানীবোৰ ইয়াত আহি গ'ল আচ্ছা পাকিস্তানত কিবা শুনিছিলোঁ মিছাইল চিছাইল দিছে বুলি বাৰু মোদীয়ে পানীটো বন্ধ কৰিলে গেলা পানী দেখুৱাওক একদম সোমাই বাৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো কণ্টিনিউ কৰিম বাৰু ৰ'ব অকণমান 1 মিনিট বেলি ওলাব বুলি ৰৈ মানে বহুত 2 ঘণ্টামানৰ ৰখি কিন্তু এতিয়ালৈকে জুন ওলাই আহিলে এইয়া কি কওঁ আমনি লাগি গৈছে কিন্তু ৰঙা হৈ আছে যিহেতু মই ৰখি থকা 4টা বজাৰ পৰা ৰখি আছোঁ বেলি
ওলোৱাটো চাম বুলি হুম। এতিয়া যেতিয়ালৈকে যোনে ওলাই আছে কি কাম এই দেখিছে মই আপোনালোকক যিহেতু কৈ গৈছিলোঁ অলপ আগত যে ইয়াত আপোনাৰ 6টা বজাত মিনিমাম বেলি ওলায় কিন্তু বাট এতিয়ালৈকে ওলোৱা নাই সেইজনে তেখেতে ক'ব বিচাৰিছে মানে যাওঁ আৰু এতিয়া দুঘণ্টা হ'ল ৰখি বাই বাই আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ থেংক ইউ ছ' মাছ এটা কথা সুধোঁ আপোনাক অঁ কওক আপোনাৰ গাটো যে ইমান ক'লা হৈ গৈছে মানে কিয় মানে অকল এডোখৰতে হৈছে মানে এইকেইদিন মানে বহুত ৰ'দ মানে গৰম বেছি পৰিছে সেইটো কাৰণে অ'কে এইডোখৰতে ক'লা পৰিছে দেখি নাই অঁ এইবিলাক বগা এইবিলাক ক'লা পৰিছে অঁ ফাইনেলি বেলি ওলাই গ'ল চাওক বগা লাগিছে নাই জুম কৰি দিয়ক একদম বেলিটো চাব পাৰে আপোনালোকক ৰাইজসকল আপোনালোকক দেখাই আছোঁ এইবিলাক চাব পাৰে ঠিক আছে বাই বাই আৰু কওক এতিয়া মজা লাগিছে কৈছোঁ বেলিটো ওলাই কিনে অঁ হয় বাৰু এই বস্তুটোৰ কাৰণে আৰু এঘণ্টা ৰখিলোঁ এই বস্তুটো চাবলৈ কাৰণে ন কিন্তু বহুত হ'লেও জোন ওলাই আছে চা এইফালে চাব পাৰে এটা একদম ওৱান অফ দ্য বেষ্ট কথা এটা ক'ম আপোনালোকৰ বেলিও এইফালে ওলাই আছে প্লাছ আৰু এইফালে চাওক জোনো ওলাই আছে এইটো প্ৰথমবাৰ দেখিছোঁ এনেকুৱা আপোনালোকে জনাবচোন যদি কোনোবাই দেখিছে নে কি কয় মোৰো বহুত মজা লাগিছে এতিয়া এইফালে বেলি এতিয়া অলপ দেৰি ৰখোঁ বুলি আহিছোঁ এতিয়া মাছ মাৰি আছে মাছ অলপ লৈ যাওঁ বুলি আহিছোঁ মাছকে খাওঁ আৰু ফ্ৰাই কৰি আপোনাৰ মাছৰ ইমান প্ৰাইচটো কেনেকুৱা কি কথা অকণমান জনাই দিব নেকি প্ৰাইচ ইয়াত একেবাৰে অৱস্থাই 100 টকা দিলে 2 কেজিমান পায় অঁ মইতো 2 পিচহে খাওঁ যদি খাব নোৱাৰোঁ হয় বাৰু হ'লে 100 টকা ল'ব লাগিব ন হ'লেও আমাৰ তাত পোৱা নিচিনা মাছটোতো নহয় চাগে ন মাছটো চব বিধৰ মাছেই পাবি সস্তাটো সস্তাই কিন্তু দামী মাছো আছে 1000 টকাত কেজি এনেকুৱা আছে কিছুমান মাছ আছে যিটো হেৰি কি কয় টাইগাৰ এইটো বিছা মাছটো কি বুলি কয় টাইগাৰ বুলি কয় একদম বাঘৰ নিচিনা এনেকৈ আচ আছে অঁ দেখা নাই বাৰু এইটো বস্তুটো দখাম কেতিয়া হ'ব এক পিছতে 100 টকা 10 পিচ ল'লে 1000 টকা ডাইৰেক্ট সেই বুলি 10 পিচ লৈছোঁ বোলে মোক 12টা দিয়ে এনেকুৱা নিদিয়ে আৰু 1000 টকাও যদি দিয়ে ন 10 পিচে দিব মানে এইটো ফিক্স ফিক্স বহুত দাম পাবলৈ নাই বোলে টাইগাৰ এইটো মিছা মাছটো কি বুলি কয় আপোনাৰ ডিষ্টেঞ্চ চাব লাগিব এইটো কি বুলি কয় এইটো গম নাপাওঁ তো সেইটোৱে আৰু অলপমান ৰখি লওঁ এতিয়া মাছ লৈ যাওঁ এইকেইটা চব ভাগিবলৈ গৈছে নাই চবে বটল লৈ গৈছে ধৰিব পৰা নাই তাৰ আগত এটা কথা মানে পিকনিক প্লেচটো গোটেই বেয়া কৰি দিব নেকি হাগি অঁ কোনটো আছিলে প্লেচটো এইটো আছিলে ন চবে বটল লৈ গৈছে মোৰতো ডাউট লাগি গৈছে হাগিবলৈ গৈছে নে কি কৰিব গৈছে চবে বটল লৈ এইফালে সোমাই গৈছে মাইকী মতা চব গৈছে ন অঁ অলপ জুম কৰি দেখাই দিছোঁ যিহেতু সেইটো কালচাৰটো বেলেগ হয় ন আকৌ হাগিবলৈ বহে ওচৰতে বহে আকৌ কথা পাতি থাকে হাগি এই মানে ফিল্ডটো কেনেকুৱা লাগিব মানে আজিলৈকে লৈ পোৱা নাই নোৱাৰোঁ মানে লৈ পোৱা নাই অঁ যদি আপোনালোকৰ